এক্সিট পোল ইতিমধ্যে প্ৰকাশ পাইছে ৰাজ্যত যে কোনে চৰকাৰ গঠন কৰিব কোনে কেইখন আসন পাব তাৰ পাছতে দেখিবলৈ পোৱা গৈছে ৰাজ্যিক বিজেপি তৎপৰ হৈছে ইতিমধ্যে বাজপেয়ী ভৱনত ইখনৰ পাছত সিখনকৈ বৈঠক হৈছে ৰাজ্যিক বিজেপিৰ কোৰ কমিটিৰ বৈঠক ইতিমধ্যে আৰম্ভ হৈছে এই বৈঠকখন আৰম্ভ কৰাৰ বা বৈঠকখন আয়োজন কৰাৰ মূল উদ্দেশ্য কি চাওক আমি যদি চাওঁ তেনেহ'লে যেহেতু আপুনি উল্লেখো কৰিছে যে এক্সিট পোল কালিৰ দিনটোত প্ৰকাশ কৰিলে আৰু তাৰপিছতে 4 মে'ত নিৰ্বাচনী ফলাফল ঘোষণা কৰিব কিন্তু তাৰ পূৰ্বে বিজেপি তৎপৰ হৈছে সাংগঠনিক দিশত আজিৰ দিনটোত আমি যদি পুৱাৰ ভাগতে দেখিছোঁ যে ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ যুটীয়া সাংগঠনিক সাধাৰণ সম্পাদক শিৱপ্ৰকাশ আৰু তাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘৰ উপস্থিতিত এখন প্ৰশিক্ষণ অভিযান ইয়াত অনুষ্ঠিত হৈ গৈছে দিনজোৰা কাৰ্যসূচীৰে আৰু তাৰ পিছতেই কোৰ কমিটিৰ বৈঠক অনুষ্ঠিত হৈছে আৰু এই কোৰ কমিটি বৈঠকত ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই কোৰ কমিটিৰ বৈঠকত উপস্থিত নাই কিন্তু এতিয়ালৈকে কোৰ কমিটিৰ যিসমূহ সিদ্ধান্ত কোৰ কমিটিখন কিয় হঠাৎ এই কোৰ কমিটিখন আয়োজন কৰা হ'ল তাৰ সম্পৰ্কে বৰ বিশেষ খা খবৰ এতিয়ালৈকে পোৱা যোৱা নাই কাৰণ যিসকল কোৰ কমিটিৰ সদস্য আছিল তাৰ ভিতৰত মন্ত্ৰী ৰঞ্জিত দাস ইতিমধ্যে ইয়াৰ পৰা ওলাই গৈছে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা ওলাই গৈছে ভৱেশ কলিতাই অৱশ্যে এটা কথাতে বৰ বিশেষ তেনেকুৱা নাই খুব তেনেকুৱা সাংঘাতিক ধৰণৰ তেনেকুৱা যিখিনি চৰ্চা কৰিবলগীয়া বিষয় তেনেকুৱা নাই কিন্তু শেহতীয়াভাৱে আমি দেখিছোঁ যে বিজেপিৰ বহুকেইগৰাকী নেতাৰ ক্ষেত্ৰত তেওঁলোকে সামাজিক প্ৰসংগত বিভিন্ন মত তেওঁলোকে পোষণ কৰিছিলে সেই সম্পৰ্কে হয়তো তেনেধৰণৰ যিখিনি অনুশাসনমূলক ব্যৱস্থা সেই অনুশাসনমূলক ব্যৱস্থাৰ ওপৰতো তেনেধৰণৰ এক সিদ্ধান্ত হ'ব পাৰে তাৰ সমান্তৰালভাৱে 4 মে'ৰ যিটো ফলাফল ঘোষণা কৰিব 4 মে'ৰ ফলাফল ঘোষণাৰ পিছৰ পৰ্যায়ত কেনেধৰণে দলটো আগবাঢ়িব সেই সম্পৰ্কতো হয়তো তেনেধৰণৰ এক আলোচনা থাকিব পাৰে এই যিখন কোৰ কমিটিৰ বৈঠক অনুষ্ঠিত হৈছে আৰু ইয়াৰ লগতে সাংগঠনিক দিশত পৰৱৰ্তী সময়ত বিজেপি কেনেধৰণে আগবাঢ়িব বিজেপিৰ ক্ষেত্ৰত আপুনি যদি চাই তেনেহ'লে আজিৰ দিনটোত মই উল্লেখ কৰিছোঁ যে পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান আজিৰ দিনটোত তেওঁলোকে অনুষ্ঠিত কৰিছিল আৰু বিজেপি যে নিৰন্তৰভাৱে তেওঁলোকে সংগঠনৰ কাম কৰে অৰ্থাৎ তেওঁলোকৰ বিৰামহীনভাৱে তেওঁলোকে যেনেধৰণে কাম কৰে তাৰ এক মুকলি প্ৰকাশ আজিৰ দিনটোতে দেখা গৈছে সাংগঠনিক দিশত তেওঁলোকে তৎপৰতা অব্যাহত ৰাখিছে বুথ পৰ্যায়লৈ মণ্ডল পৰ্যায়লৈ কেনেধৰণে আগন্তুক সময়ত গোটেই কথাবোৰ লৈ যাব পাৰে তাৰ বাবে কিছু তেওঁলোকে চিন্তা চৰ্চা ইতিমধ্যে আৰম্ভ কৰিছেই ইয়াৰ লগতে আজিৰ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে কথা পাতিছোঁ বা বিভিন্নজনৰ সৈতে যেতিয়া তেওঁলোকৰ মন্তব্য সংগ্ৰহ কৰিছোঁ তাতে বিজেপি অধিকভাৱে বিনয়ী হয় বিজেপিৰ কাৰ্যকৰ্তাসকল যাতে নমনীয় হয় প্ৰতিটো ক্ষেত্ৰতে যাতে তেওঁলোকে খুব বিনয়েৰে কথা বতৰা পাতে ৰাইজৰ সৈতে যাতে তেওঁলোকে একাত্ম হৈ তেওঁলোকে কাম কৰিব পাৰে তাৰ বাবে প্ৰতিগৰাকী বিজেপি কাৰ্যকৰ্তালৈ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে আহ্বান জনাইছে আজি অৱশ্যে যিহেতু কোৰ কমিটিৰ বৈঠকখন হৈছে গতিকে কোৰ কমিটিৰ বৈঠকৰ যিসমূহ সিদ্ধান্ত কিছু সময়ৰ পিছতেই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ওলাই আহিব দিলীপ শইকীয়াৰ সৈতে কথা পাতিলে সেই সম্পৰ্কে জানিব পৰা যাব যে তেওঁলোকে যিহেতু সেইটো এখন ক্লোজ ড'ৰ বৈঠক আৰু কিছু সময় পাৰ হৈছে গতিকে আমি বিভিন্নজনৰ সৈতে কথা পতাৰ যিটো পৰিৱেশ সেই পৰিৱেশ এই মুহূৰ্তলৈকে অহা নাই গতিকে আমি সেই সম্পৰ্কে সেই ক্লোজ ড'ৰৰ ভিতৰত তেওঁলোকে বন্ধ দুৱাৰৰ ভিতৰত কি সিদ্ধান্ত লৈছে সাধাৰণতে কোৰ কমিটিৰ যিসমূহ বৈঠক থাকে ইয়াৰ পূৰ্বতে যিসমূহ হৈছে কেতিয়াবা নিৰ্বাচনত টিকট কেনেধৰণে প্ৰদান কৰিব বা তেওঁলোকৰ সাংগঠনিক কাম কাজ জ'ন ৱাইজত তেওঁলোকে কেনেধৰণে কৰিব এই কথা বতৰাবোৰ থাকে বিশেষকৈ সংগঠনৰ ওপৰত বিজেপিয়ে যথেষ্ট গুৰুত্ব দিয়ে আৰু এই সময়ছোৱাত যিহেতু ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ উপস্থিত আছিলে BL সন্তোষে প্ৰতিটো সময়তে কৈ থকা কথাটোৱে মূল বাক্যষাৰে হৈছে যে अपना বুথ সবচে মজবুত অৰ্থাৎ বুথ শক্তিশালী কৰি কেনেধৰণে তেওঁলোক আগবাঢ়িব পাৰে এতিয়া এটা নিৰ্বাচন শেষ হৈছে নিৰ্বাচনৰ এক্সিট পোল ঘোষণা হৈছে 4 মে'ত ফলাফল ঘোষণা কৰিব কিন্তু বিজেপিয়ে যে পুনৰবাৰ পৰৱৰ্তী সময়ৰ বাবে তেওঁলোকে সংগঠন শক্তিশালী কৰিব তাৰ উমান ইতিমধ্যে পোৱা গৈছে কাৰণ আজিৰ ইয়াত অনুষ্ঠিত কৰিছিল 7খন ৰাজ্যৰ প্ৰতিনিধি ইয়াত উপস্থিত আছিল অসমৰ পৰা বহুকেইগৰাকী প্ৰতিনিধি যেনেধৰণে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই প্ৰতিনিধি শিবিৰত অংশগ্ৰহণ কৰিছে ঠিক একেদৰে বিধায়ক চামগুৰিৰ বিধায়ক তথা নিউ গুৱাহাটীৰ যিগৰাকী প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মা তেওঁ উপস্থিত আছিল মৃদুল দত্ত দেৰগাঁৱৰ তেওঁ উপস্থিত আছিল তাৰ সমান্তৰালভাৱে তিনচুকীয়াৰ বিজেপি প্ৰাৰ্থী পুলক গোহাঁই উপস্থিত আছিল তেনেধৰণে বিজেপিৰ বহু কাৰ্যকৰ্তাই অসম প্ৰদেশ বিজেপিৰ কাৰ্যকৰ্তাই আজিৰ দিনটোত তেওঁলোকে এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছিল আৰু কোৰ কমিটিৰ বৈঠকখন যেহেতু
সমাপ্ত হৈছে, অৰ্থাৎ 7 বজাত সমাপ্ত হৈছে। গতিকে কিছু সময়ৰ পিছতেই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই বিষয়ত, যিহেতু এই সময়ত অনুমান কৰিব পৰাকেও সেই পৰিৱেশটো নাই, কাৰণ অনুমান পূৰ্বতে যেতিয়া কোৰ কমিটিৰ বৈঠক অনুষ্ঠিত হয় নীলোৎপল, তেতিয়া কিছু অনুমান কৰিব পাৰি যে আজিৰ হয়তো কোৰ কমিটিৰ বৈঠকত এনেধৰণৰ সিদ্ধান্ত ল'ব পাৰে। কিন্তু এতিয়া যিহেতু নিৰ্বাচনী ফলাফল ঘোষণা কৰিব, গতিকে ফলাফল ঘোষণাৰ পূৰ্বে বিজেপিৰ এই কোৰ কমিটিৰ বৈঠকৰ সিদ্ধান্ত সম্পৰ্কে নিশ্চিতভাৱে হয়, ৰাজু বৰুৱা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।